আৰে বা আজি তোমাক ইমান হেপি দেখি ইমান ভাল লাগিছে বহু দিনৰ মূৰত যে তোমাৰ মুখৰ এই হাঁহিটো দেখা পাইছো আজি এনেকুৱা কি হ'ল যাৰ বাবে তুমি ইমান মৰম লগাকৈ হাঁহি আছা আজি দিনটো সঁচাকৈ ভাল লগা এটা দিন আছিল আজি বৰ ভাল লাগিল কেম্পটোত গৈ গাঁৱৰ মানুহবোৰৰ মাজত যে বহুত মিলাপ্ৰীতি আছে আৰু গাঁৱৰ মানুহবোৰে বহুত মৰম কৰে জানা এনেকুৱা মৰম চেনেহ মই যেন আগতে কতো দেখাই নাছিলো আমাক ইমান মৰম কৰিছে যিদৰে আদৰ সাদৰ কৰিছে যেন আগৰ পৰাই আমাক চিনি পায় হয় নেকি গাঁৱলৈ যোৱাৰ হেঁপাহ মোৰো আছে ময়ো চোন তোমাক কৈছিলো আমি যাওঁ বলা বুলি আৰু মামাই ক'লে তোমাৰ বিজনেছৰ বহুত কাম কৰিব লগা আছে ঐ নেক্সট টাইম গ'লে মই তোমাক লৈ যাম দেই আদিও কৈছে মোক লৈ যাম বুলি সৰি বা সৰি কিয় নহয় মানে তুমি মই কথা পাতি আছো তোমাৰ মোৰ মাজত আকৌ মই আদিৰ নামটো লৈ আনিছো নাই তেনেকুৱা একো কথা নহয় কি হ'লনো আমাৰ কথাৰ মাজত আদিৰ নামটো আহিলে আদিটো তোমাৰ হ'বলগীয়া হাজবেণ্ড তাৰ নামটো তোমাৰ মুখত আহিবই বা আদিৰ লগত তুমি কথা পাতিলা নাই মই যে আদিলৈ ফোনেই কৰা নাই অথনি তোমাক মানে তোমালোকক যেতিয়া ফোন কৰিছিলো তোমালৈ তেতিয়া আদিলৈ ফোন কৰিছিলো পালেহি বুলি খবৰ পালো কিন্তু মই ফোনেই কৰা নাই কিয় ফোন কৰা নাই ফোন কৰা আকৌ আদিয়ে টেনচন ল'ব নহয় তুমি জানানে আদিয়ে তোমাক বহুত ভাল পায় তোমাক কোনে ক'লে বা তুমি কেনেকৈ জানিলা যে আদিয়ে মোক বহুত ভাল পায় আদিয়ে তোমাক ভাল পায় সেইবাবেইতো তুমি মানে আদিয়ে তোমাৰ আৰু আদিৰ বিয়াৰ কথা গাঁৱতো ক'ব পাৰিছে আৰু আদিয়ে মানে তোমালোকৰ সঁচা ভাল পোৱা আছে তোমালোকৰ মাজত বা আদিয়ে মোৰ কথা গাঁৱত কি কৈছে কাক কৈছে আচলতে আজি বৰ কিবা অজীৱ বুলিয়ে ক'ম নে কি বুলিয়ে ক'ম আচৰিত ধৰণৰ মানুহ এগৰাকীক লগ পালো আচলতে আজি গাঁৱৰ কিছুমান মানুহৰ ঘৰত আমি যাবলগীয়া হ'ল মানে তেখেতসকল বিচনাৰ পৰা উঠিব নোৱাৰে আৰু তেনেকুৱা মানুহক এবাৰ গাঁওখনলৈ গৈছো যেতিয়া চাই চিতি অহাটো আমাৰ দায়িত্ব সেইবাবে আমি 5 ঘৰ মানুহৰ ঘৰলৈ গ'লো তাৰে এঘৰত বুঢ়ী মানুহ এজনী আছিল তেখেতৰ চোৱা চিতা কৰিলো তেখেতৰ বোৱাৰী এগৰাকীয়ে আকৌ মন্দিৰত কাম কৰে মানে মন্দিৰত সৰা মোচা কৰে এনেকুৱা তেওঁ মোক কি ক'লে জানানে মোক আৰু আদি কি ক'লে বা মানে কথাবোৰ ক'লে আচলতে মোক ক'লে মই বোলে আদিৰ হ'বলগীয়া পত্নী মানে তেখেতৰ গাতো দুখ নাই তেখেতে ভুল বুজিলে হয়তো মোক আৰু বোলে আদিক বিয়া ফিক্স হৈ আছে বুলি তেখেতে ভাবি ল'লে মই কৈছো মোৰ লগত আদিৰ বিয়া ফিক্স হৈ থকা নাই আদিৰ মোৰ ভণ্টিৰ লগত বিয়া ফিক্স হৈ আছে আচৰিত আৰু কি কৈছে তেখেতে আৰু একো কোৱা নাই তেখেতে ভুল ভাবিলে যে মই আৰু আদিত্যৰ বিয়া হ'ব লৈছো আদিত্য আৰু মই স্পষ্টকৈ কৈ দিলো যে মোৰ আৰু আদিত্যৰ বিয়া নহয় আদিত্য আৰু কুহি মানে মোৰ ভণ্টিৰ বিয়া তেখেতে আৰু একো কোৱা নাই কোৱা তেখেতে নিজৰ ভুলখিনি একচেপ্ট কৰি লৈছে মোৰ ভুল হ'ল ভবাত বেয়া নাপাব এনেকৈ কৈছে সৰি সকলোবোৰ কথা মই তোমাক কৈ দিব নোৱাৰো সকলোবোৰ কথা যদি মই তোমাক কৈ দিওঁ তুমি মনতে কষ্ট পাবা আৰু মই তোমাক কষ্ট দিব নিবিচাৰো বা আৰু কোৱাচোন কি হ'ল গাঁৱত প্ৰথমটো মই মানে ভাবিছিলো গাঁৱৰ মানুহবোৰ বা কেনেকুৱা হ'ব আদিত্যৰ লগতো একো কথা বতৰা পতা নাইকিয়া মোৰ ভয়ো লাগিছিল পিছে মই ভবাতকৈ বহুত বেলেগ গাঁৱৰ মানুহবোৰ কিমান যে ভাল লাগিল আৰু তুমি জানানে আমাক বহুখিনি বস্তু দি পঠাইছে আদিকো এভাগে দিছে মোকো এভাগে দিছে মায়ে কৈছিল লেটেকু পনিয়ল আম কঁঠালকে আদি কৰি বহুখিনি ফল দিছে বোলে ফলো দিছে আৰু মাটিমাহ ঔটেঙা এনেকুৱাবোৰ বস্তু দিছে আমি নালাগে কওঁতে কৈছে এইবোৰ বোলে চহৰত কিনিহে খায় এতিয়া আমাৰ গাঁৱৰ পৰা লৈ যোৱা গাঁৱলীয়া প্ৰতি ঘৰ মানুহৰ পৰাই আমাক দিছে সঁচাকৈ দেই ভাবিলে কিবা আচৰিত লাগে সেনেকুৱা মানুহ আছে আজিকালি সঁচাকৈ গাঁৱতহে প্ৰকৃত মানুহক বিচাৰি পোৱা যায় নিভাজ অন্তৰৰ সৰল মনৰ মানুহখিনি তোমাক এদিন গাঁৱলৈ মই চিঞৰ নিম হয় বা আমাৰ চহৰৰ মানুহখিনিৰ মাজত যান্ত্ৰিকতাৰ প্ৰভাৱ পৰে মনবোৰো যেন যান্ত্ৰিকতাৰ প্ৰভাৱতহে চলে বা তোমাক মই এটা কথা সুধো কি কথা তুমি বাৰু মোৰ পৰা কিবা লুকুৱাইছা নেকি তোমাৰ বাৰু মোক কিবা ক'ব লগা আছে নেকি কিয় এনেকৈ সুধিছা
মোৰ তোমাক একো ক'ব লগা নাই আৰু মই তোমাৰ পৰা কি লুকুৱাম কোৱা বা তুমি মোৰ পৰা একো নুলুকুৱাবা মই বৰ কষ্ট পাম মই তোমাক কষ্ট দিব নোৱাৰো যিখিনি পাৰো সেইখিনি তোমাক কম আৰু নোৱাৰাখিনি মোৰ বৰ ভাগৰ লাগিছে মই এতিয়া শুই যাওঁ কালিলৈ কথা পাতিম শুৱা কালি ৰাতিও তোমাৰ টোপনি ক্ষতি কালি ৰাতি তুমি তুমি কেনেকৈ জানিলা তুমিতো টোপনি গৈ আছিলা হে মই আন্দাজত কৈছো কৰবালৈ যাব লগা থাকিলে আগদিনা অলপ ফূৰ্তিতে টোপনি নাহে যে সেইটোলৈ কলো মই জানিছিলোৱে মোক লগ কৰিবলৈ কুহি আজি নিশ্চয় আহিব কিন্তু ইয়ালৈ যে ইমান জলদি আহিবা সেইটো ভবা নাছিলো কিন্তু কালিৰ পৰা তুমি মোলৈ ফোন এটা কৰা নাই কিয় মই আহি পালো বুলি তোমালৈ মেছেজ কৰিলো তাৰ পিছত এটলিষ্ট তুমি মোলৈ ফোন এটা কৰিব পাৰা মই বিজি আছিলো বাবে ফোন কৰিব নোৱাৰিলো আচলতে মোৰ বহুত ভাগৰ লাগিছিল তাতে মাৰ লগত কথা পাতি থাকোতে মই ফোন কৰিব নোৱাৰিলো পিছত তোমালৈ ফোন নকৰিলো আৰু মই জানো যে 11টা বজাৰ পিছত আৰু তোমাক ফোন কৰি ডিস্টাৰ্ব দিব নোৱাৰি ঠিকেই কৰিলা ফোন যে নকৰিলা আচলতে মই সকলোবোৰ জানিছিলো এবাৰ মুখত আৰু ময়ো ভাবিলো তুমি ভাগৰত আহিছা সেইবাবে তোমালৈ ফোন নকৰিলো ফোন কৰি ডিস্টাৰ্ব দিব বেয়া পালো আৰে তুমি মোলৈ ফোন কৰিলে মই ডিস্টাৰ্ব কেতিয়াৰ পৰা পোৱা হলো কোৱা বাৰু কোৱাচোন গাঁৱত কেনেকুৱা লাগিল বায়েতো পুৰা প্ৰশংসা কৰি আছে গাঁৱৰ মানুহৰ ময়ো মাৰ আগত সেইবোৰকে কৈ আছো ৰুহিয়ে তোমাক ক'লেনে যে সেই মানুহগৰাকীয়ে আমাৰ কথা কি কৈছিল আচৰিত মানুহ দেই কেনেকৈ যে সেইবোৰ ভাবিব পাৰে আৰে একো বেয়া ভবা নাই তোমালোকক দেখিছে একেলগে দেখিছে আৰু ভাবিছে চাগে তোমালোকৰ বিয়া ফিক্স হৈ থাকিবও পাৰে বুলি সেইটোনো তেখেতে কি ক'লে হয়তো তোমাক ৰুহিয়ে সকলোবোৰ কথা কোৱা নাই তুমি আচৰিত যেন লগা নাই তেখেতৰ কথাবোৰ কি মোকতো বায়ে এনেকৈ কৈছিল যে মানুহগৰাকীয়ে তোমাক আৰু বাক বিয়া হবা বুলি ভাবিছিল আৰু কিবা কৈছিল নেকি তেখেতে নিশ্চয় কৈছিল তেখেতে যিমানবোৰহে কথা কৈছিল সেই কথাবোৰে মোকো ভবাই তুলিলে ময়ো ভাবিবলৈ বাধ্য তেখেতে এইবোৰ কথা কিয় ক'লে ৰুহিকে একো সেইবোৰ কথাক লৈ মনলৈ একো অহা নাই তাই একো ফিল কৰা নাই নাইতো বৰঞ্চ বাক মই বহুত হেপি দেখিছো নাজানো কিয় গাঁৱৰ পৰা অহাৰ পিছৰ পৰা তাই বহুত হেপি দেখিছো মুখৰ হাঁহিটোৱে আছে কেৱল ময়ো হেপি আছো কাৰণ গাঁৱৰ পৰিৱেশটোৱে তেনেকুৱা গাঁৱৰ মানুহখিনিয়ে তেনেকুৱা আনহেপি মানুহকো হেপি কৰি তুলিব কিন্তু আচল কথাটো হৈছে মানুহগৰাকীয়ে কৈছে আমাৰ হেনো যোৰাটো জনম জনমৰ যোৰা আমাৰ যোৰাটো হেনো ভগৱানে বনাই থৈছে আৰু আমি বোলে অকল এটা জনমৰ বাবে লগ হ'বলৈ অহা নাই আমি আগতেও হেনো কেইবাটাও জনম একেলগে পাৰ কৰিছো আৰু আহিবলগীয়া কেইবাটাও জনম বোলে আমি একেলগে পাৰ কৰিম পতি পত্নী হয় মানে এইটো কৈছে ৰুহি আৰু মইহে বোলে স্বামী স্ত্ৰী হ'ম আমাৰহে বোলে বিয়া হ'ব কি তেনেকৈ কৈছে কুহি কিন্তু বাৰে বাৰে মই আৰু ৰুহিয়ে কৈছো যে মই কৈছো মোৰ বিয়া ফিক্স হৈ আছে ৰুহিৰ ভনীয়েকৰ লগত ৰুহিয়ে কৈছে মোৰ ভণ্টিৰ লগত আদিত্যৰ বিয়া ফিক্স হৈ আছে আপুনি এইবোৰ কি কথা কৈছে তেতিয়া মানুহগৰাকীয়ে কৈছে সেইখন বিয়া কেতিয়াও নহয় তোমালোকৰ বিয়া হ'ব কথাবোৰ কিবা আচৰিত যেন লগা নাই নে কি ফকতীয়া কথা কৈ কোৱা তুমি কিয় ফকতীয়া বুলি কৈছা কিজানি সেয়াই সত্য পাগল হৈছা নেকি কুহি মই তোমাক ভাল পাওঁ আৰু তুমি মোক আমাৰ বিয়া ফিক্স হৈছে আৰু মানুহগৰাকীয়ে কি কৈছে জানানে মোৰ বোলে তোমাৰ প্ৰতি থকা ভালপোৱাখিনি সঁচা নহয় মুখেৰে কৈ দিলে বোলে ভালপোৱা সঁচা হৈ নাযায় মই কৈছো আপুনি মোৰ মনত সোমাই থকা নাই নহয় আপুনি কেনেকৈ জানিব আৰু মোৰ কথা কি কৈছে মই তোমাক ভালপোৱাবোৰ সঁচা বুলি কৈছে নে মিছা অভিনয়ৰ ভালপোৱা বুলি কৈছে তোমাৰ বিষয়ে একো কোৱা নাই মাথো এইটো ক'লে যে তোমাৰ মোৰ বিয়া নহয় তুমি জানানে আদি এতিয়ালৈকে বায়ে মোক এইবোৰ কথা কোৱা নাই আৰু কিয় কোৱা নাই সেইটো তুমি চাগে বুজিছা যে বায়ে মোক এইবোৰ কথা কৈ মনত কষ্ট দিব বিচৰা নাই সৰি মই তোমাক কথাবোৰ কৈ দিলো সৰি বহুত ভাল কৰিলা আদি মই বহুত হেপি হৈছো যে তুমি মোক কথাবোৰ কৈ দিলা তুমি নোকোৱা হলে মই কথাবোৰ নাজানিলোহেঁতেন থেংক ইউ সো মাচ আদি তুমি যে মোক কথাবোৰ কৈ দিলা আদি তেনেকুৱা এটা কথা পাতিবলৈকে মই তোমাৰ ওচৰত আহিছো তেনেকুৱা কথা মানে আদি তোমাক এটা সত্য ক'ব বিচাৰো মই তোমাক মই কৈছিলো নহয় মই বাৰ ডায়েৰীখন চেক কৰিম বুলি মই বাৰ ডায়েৰীখন চেক কৰিলো কি ৰুহিয়ে ডায়েৰী তুমি পালা আৰু চেক কৰিলা তুমি পঢ়িলা ডায়েৰীখন কি আছে তাই ডায়েৰীত কি আছে কোৱা তাই কাক ভাল পায় তাই কিয় ইমান চেড হৈ আছিল তাই বিয়াৰ বাবে কিয় অমান্তি হৈ আছিল কি আছে সেই ডায়েৰীখনত কোৱা সেই ডায়েৰীখনৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰ কি মোৰ তোমাৰ নাম আছে আদি মোৰ নাম অবভিয়াছলি থাকিব কাৰণ তাই আৰু মই বেষ্ট ফ্ৰেণ্ড আৰু ডায়েৰীৰ পাতত যদি বেষ্ট ফ্ৰেণ্ডৰ বিষয়ে নিলিখে কাৰ বিষয়ে লিখিব
আৰু তাই আৰু মইতো লগ হৈয়ে থকা হয় দিনটোৰ সকলোবোৰৰ বিষয়ে লিখোঁতে কামবোৰৰ বিষয়ে ক'ত গ'লো এইবোৰ লিখোঁতে মোৰ নামটো নিশ্চয় থাকিব তুমি বুজা নাই আদি মই তোমাক কি ক'ব বিচাৰিছো আচলতে মোৰ বাৰ ৰুহি কুহিৰ লগত মই অলপ কথা পাতি আছিলো মানে কুহি আহিছিল সৰি মই তোমালোকক ডিষ্টাৰ্ব দিব অহা নাই কিন্তু মই মানে মই তোমাৰ মাতটো শুনাৰ দৰে শুনিলো সেইবাবে এইখিলে গুচি আহিলো সৰি তোমালোকে কথা পাতা আৰে দুয়োটাই কথা মিলি গৈছে সঁচাকৈ তোমালোকৰ মাজত সঁচা ভাল পোৱা আছে বা কেৱল মুখৰ কথা মিলিলেই মুখৰ মাত মিলিলেই সঁচা ভাল পোৱা থকা নুবুজায় দুটা মন মিলিব লাগে আৰে তোমালোকৰ মন আছে নে কি কোৱা আদিত্য আকৌ আদিত্য তুমিতো মোক প্ৰমিছ কৰিছিলা যে তুমি মোক আদি বুলি মাতিবা সৰি কু তুমি আৰু আদিয়ে কথা পাতা প্লিজ মই যাওঁ নোৱাৰা যাব তুমি ওলোৱা আমি একেলগে কথা পাতিম ঠিক আছে পিছে ৰুহি তোমাৰ হোৱাইট কোটটো কি হ'ল আছে ৰবা অলপ সময় বেগতে ৰাখিছো বাৰু কোৱাচোন কি কথা পাতিম বুলি ভাবিছা নাই এতিয়া নোৱাৰো কি কথা পাতিম বা আজি তোমাক আগৰ মোৰ ৰুহি বাজনী যেন দেখি বহুত হেপী হৈছো দেখিছা তুমি দেখিছানে আদি আমাৰ বা ঘূৰি আহিলে তোমাৰ বেষ্ট ফ্ৰেণ্ডজনী আগৰ বেষ্ট ফ্ৰেণ্ডজনী নিশ্চয় ঘূৰি আহিছে ইমান নোৱাৰো মই মন মাৰি থাকি আশে পাশে মানুহবোৰক কষ্ট দিম মোৰ আপোন মানুহবোৰক কষ্ট দিম মই মন মাৰি থাকিব নিবিচাৰো এতিয়াৰ পৰা আৰু মই কেৱল হাঁহিহে থাকিম কালি দীঘলীয়া ৰাস্তাটোত ড্ৰাইভ কৰি আহোঁতে মই এইবোৰ কথাই ভাবি আহিলো আৰু শেষত সিদ্ধান্ত এইটো ললো যে মোৰ মুখৰ হাঁহিটো নাইকিয়া বাবে সকলো টেনচনত পৰিছে আৰু মই মোৰ আপোনসকলক কিয় টেনচনত পৰিব দিছো তুমি ঠিকেই কৈছা বা তোমাৰ মুখৰ হাঁহিটোহে আমি জীয়াই থকাৰ সাহস আমাৰ প্ৰেৰণা আজি তুমি কথাবোৰ পুৰা সাহিত্যিক লগাই কৈছা নাই বা এনেই বা তোমালোকৰ ডিউটি আছে নহয় মানে তোমালোকে এতিয়া নিজৰ কাম কৰা মোৰো অফিচিয়েল এটা কাম আছে সেইটো কমপ্লিট কৰি মই ভাবিছো আদিত্যহঁতৰ ঘৰলৈ যাওঁ আমাৰ ঘৰলৈ তুমি আদিত্যৰ ঘৰলৈ কিয় যোৱা আদিত্যক চোন মোক ক'লাই আকৌ তুমি কিয় যাব লাগে আদিত্যৰ মাকে মোক ইনভাইট কৰিছিল সেইদিনা মোক মাতি থৈ গৈছিল আৰু আদিত্য থকা তালৈ যোৱাতকৈ আদিত্য নথকাত গ'লে বেছিয়ে ভাল হ'ব মই আদিত্যৰ মাকক মানে আদিক লগ কৰিবলৈ যাওঁ আদি থকা নথকা একো মেটাৰ নকৰে মোক তেনেকৈ কিয় কৈছা আদি তোমাৰতো একো চাৰ্জাৰী নাই তুমি দুটামান পেচেণ্ট চাব লগা আছে সেইখিনি কমপ্লিট কৰি তুমি গুচি যোৱা অলপ ৱেইট কৰিব লাগিব তুমি অলপ ৱেইট কৰা কুহি মই সেইখিনি কমপ্লিট কৰি তোমাৰ লগত ময়ো যাম আৰু তুমি তোমাৰ অফিচিয়েল কাম আছে নহয় সেইখিনি কমপ্লিট কৰি লোৱা আৰে নালাগে আদি মই তোমাৰ লগত যাব বিচৰা নাই মই অকলেই যাব বিচাৰিছো বা মই অকলে যাব বিচাৰিছো আন্টিৰ ওচৰলৈ মই আদিৰ লগত যাব নাই বিচৰা কিন্তু তুমি আদিৰ ঘৰলৈ যোৱা আদিৰ লগত গ'লে ভাল হ'ব এটা কাম কৰো নহ'লে ময়ে তোমাৰ লগত গুচি যাওঁ কিয় তোমাৰ পেচেণ্ট চাব লগা নাই নেকি আছে কিন্তু তোমাৰ লগত বা তোমাৰ কুহিজনী এতিয়া ইমানো সৰু হৈ থকা নাই তাই বিয়াৰ বয়স মানে বিয়া দিবলৈ ওলাইছে এতিয়া মই আন্টিৰ ওচৰলৈ তোমালোকৰ লগত নগলেও হ'ব মই নিজেই যাব পাৰিম ঠিক আছে তেন্তে তুমি যেতিয়া জেদ ধৰিছা অকলেই যাম বুলি তেন্তে যোৱা হেনো তুমি দুৰ্বল নহয় তুমি সাহসী ছোৱালী তুমি মাম্মাৰ ছোৱালী পাপৰি জীয়েক হৈ এনেকুৱা হলে হ'বনে এনেকুৱা মিন্স দুৰ্বল ন ইয়েছ ওকে তোমালোকে কথা পাতা মই আহিছো ঠিক আছে চোৱা তুমি তোমাৰ শাহুমাৰ লগত কিমান কথা পাতিবলগীয়া আছে অকলশৰীয়ে পাতি লোৱা যোৱাকো বেষ্ট অফ লাক মোষ্ট ওয়েলকাম বাই বা বাই আদি বাই ৰুহি কি হ'ল আদি তুমি হলো এনেকৈ চাইছা যে কোনোদিন তুমি মোক দেখিয়ে পোৱা নাই ৰুহি সেই মুখখন মই বহুত দিন দেখা নাই এই ৰুহিজনীক মই বহুত দিন লগ পোৱা নাই আজিৰ ৰুহিজনী মোৰ আগৰ ৰুহিজনী থেংক ইউ so much মোৰ আগৰ ৰুহিজনী মোক ঘূৰাই দিয়াৰ বাবে কি যে কথাবোৰ কৈছা তুমি মই একেজনী ৰুহিয়ে বাৰু তুমি ৰোৱা মোৰ অলপ কাম আছে মোৰ পেচেণ্ট চাব লগা আছে কিন্তু অলপ সময়তো ৰোৱা নাই আদি মোৰ ইমাৰ্জেন্সি কাম আছে আহিছো দিয়া ৰুহি নাজানো কিয় সঁচা কৈছোন ৰুহিৰ লগত থাকি যিখিনি মই শান্তিৰ অনুভৱ কৰো যিমানখিনি ভাল লাগে কুহিৰ ওচৰত চোন সিমানখিনি ভাল নালাগে
হয় মই কুহিক ভাল পাওঁ, কিন্তু ৰুহি মোৰ কাষত থাকিলে মোৰ সাহস যেন অনুভৱ হয়, কিন্তু কুহি থাকিলেচোন এনেকুৱা নহয়। আগতে এই কথাবোৰ মই ভবাই নাছিলো। কালি মানুহগৰাকীয়ে কোৱাৰ পিছতে মই কথাবোৰ ভাবি চাইছো। ৰুহি এইকেইদিন মন মাৰি থাকোতে মোৰ এনেকুৱা লাগিছিল যেন মোৰ লগত কিবা বেয়া হৈছে। মোৰ বুকু বিষাইছিল, কিন্তু আজি ৰুহিক আগৰ দৰে ঘূৰাই পাইচোন ময়ো বহুত হেপী হৈছো। কুহিৰ সুখ দুখ এইবোৰচোন মোৰ লগত ইমান মেটাৰ নকৰে, ৰুহিবোৰ কিয় মেটাৰ কৰে? তাৰ মানে সেই মানুহগৰাকীয়ে কোৱাৰ দৰে মই কুহিক সঁচা ভাল নাপাওঁ নেকি? ৰুহি আৰু মইহে জনম জনমৰ বাবে এই পৃথিৱীলৈ আহিছো নেকি? অ' মাই গড, মই মেডিকেল চায়েন্সৰ হৈ কি যে কথাবোৰ ভাবিছো, নিজেই যে মই সেই অন্ধবিশ্বাসবোৰ কৰিছো। মই মেডিকেল চায়েন্সৰ, মই ডক্তৰ হয়। এজন ডক্তৰ হৈ এজন ডাক্তৰে এনেকুৱাবোৰ কথা নাভাবে। কোনোবাই কৈ দিলেই এইটো ভাবি ল'ব নালাগে যে আমি জনম জনম একেলগে আছো, আকৌ আগলৈও থাকিম। আৰে কাৰোবাক দেখি কোনোবাই কৈ দিব পাৰে নেকি তেওঁতো মন্দিৰটো সাৰিছে মচিছে, মন্দিৰ ভাগত কাম কৰিছে, তেওঁতো নাজানে তেওঁতো ভগৱানৰ লগত ডাইৰেক্ট কানেকশ্যন নাই। মই যে কি অন্ধবিশ্বাস কৰিছো। মই একো অন্ধবিশ্বাস কৰিব বিচৰা নাই, কিন্তু মোৰ এনেকুৱা কিয় লাগে যে মানুহগৰাকীয়ে কোৱা কথাবোৰত মোৰ জীৱনত কিবা মিল আছে। মইচোন আদিক ভাল পাই পেলালো, আৰু সেই বিষয়ে মই আজিলৈকে কাকো কোৱা নাই। মই যে আদিক ভাল পাওঁ সেয়া কেৱল মই জানো, কিন্তু সেই মানুহগৰাকীয়ে কেনেকৈ কৈ দিলে যে মই আদিক ভাল পাওঁ, মোৰ মনত আদিৰ প্ৰতি ফিলিংছ আছে? সেই মানুহগৰাকীয়ে কেনেকৈ জানিলে? মোক দেখিতো কোনেও নাজানিব বা কোনেও ক'ব নোৱাৰিব যে মোৰ আদিৰ প্ৰতি ফিলিংছ আছে, কাৰণ মই আদিৰ পৰা দূৰত্ব ৰাখি আছো। সেই মানুহগৰাকীয়ে কেনেকৈ কৈ দিলে? আৰু সেই মানুহগৰাকীয়ে এইটোও কৈছে যে আমি জনম জনম একেলগে আছো আৰু আগলৈকো থাকিম, কেইবাটাও জনম বোলে আমি একেলগে পাৰ কৰিম। সেয়া কি? সেয়া মই বিশ্বাস কৰিব নোৱাৰো, যদিও কোনোবা এফালেচোন মোৰ মনটোৱে বিশ্বাস কৰিব কৈছে। কিন্তু মই কিয় বিশ্বাস কৰিম? আদি মোৰ হ'বলগীয়া ভণ্টিৰ জোঁৱাই, ভনী জোঁৱাই। সি মোৰ ভণ্টি কুহিক বিয়া পাতিব, আৰু কুহিয়েও আদিক ভাল পায়। সেইবোৰ মই কি পপীয়া কথা ভাবিছো? মই পাপ কৰিছো এইবোৰ কথা ভাবি। কোনোবাই কৈ দিলে এয়া হৈ যাব নেকি? আৰু আদি আৰু কুহিৰ বিয়া কিয় ভাগিব? দুয়োখন ঘৰৰ চাপোৰ্ট আছে, দুয়োখন ঘৰে বিচাৰে যেতিয়া সিহঁতৰ বিয়া ভগাৰ প্ৰশ্নই নুঠে। মানুহগৰাকীয়ে কৈছিল কিবা নহয় কিবা প্ৰকাৰে হলেও সেই বিয়াখন ভাগিব আৰু মোৰ আৰু আদিৰ বিয়া হব। কিন্তু এয়া কেনেকৈ সম্ভৱ? কিন্তু সেয়া সম্ভৱ হলেও মই কৰিব নোৱাৰো। মোৰ ভণ্টি, মোৰ কুৱে ভাল পোৱা ল'ৰাজনক মই তাইৰ জীৱনৰ পৰা কেতিয়াও কাঢ়ি আনিব নোৱাৰো। সেইবোৰ সকলোবোৰ মিছা কথা মানুহগৰাকী নিজেই ভাবি লৈ আমাৰ আগত প্ৰকাশ কৰি দিছে। যদি তেনেকৈয়ে হলহেঁতেন আদিৰ মনত কুহিৰ প্ৰতি কিয় ফিলিংছ আহিলেহেঁতেন? মোৰ প্ৰতি আহিব লাগিছিল। মইতো আদিক ভাল পাওঁ, ঠিক তেনেদৰে যদি আমি জনম জনম একেলগে আছো, আমাক যদি যোৰাটো ভগৱানেই বনাই থৈছে, তেন্তে আদিয়ে কিয় কুহিক ভাল পায়? কুহি আৰু আদিৰ মাজত ভাল পোৱা হ'ব নালাগিছিল, তেতিয়া মোক ভাল পাব লাগিছিল আদিয়ে। এনেওতো প্ৰথম মোৰ লগত চিনাকি হোৱাৰ পিছতহে কুহিৰ লগত আদিৰ চিনাকি হৈছে। সেইবোৰ সকলো মনে সজা কাহিনী। এইবোৰ মই বিলিভ নকৰো, টোটেলি বিলিভ নকৰো। মই মোৰ ভণ্টিৰ পৰা তাইক ভাল পোৱা কেতিয়াও কাঢ়ি আনিব নোৱাৰো। মই মোৰ ভণ্টিক ভাল পোৱা দিম, লাগিলে মোৰ খিনিও তাইক দি মই তাইক সুখত ৰাখিম। মোৰ সুখী থাকিব লাগিব। মামাই গোটেই জীৱন সৰু সুৰাৰ পৰা আঁতৰি থাকিল। মামাই গোটেই জীৱন মোৰ বাবে চিন্তা কৰিলে, আৰু এতিয়া মই মোৰ ভণ্টি, মোৰ মামাৰ ছোৱালীৰ সঁচা ভাল পোৱা কাঢ়ি লম? সেয়া কেতিয়াও নহয়। কালি মোক আদিয়ে তাত বুজাইছিল, আৰু মই কাৰত আহোঁতে সেইবোৰেই ভাবি আহিলো যে মই মন মাৰি থকাৰ বাবে মোৰ মামা আৰু মোৰ আদি সকলোৱে কষ্ট পাইছে। মই মন মাৰি নাথাকো। হৃদয়ত এসোপামান দুখৰ বোজা লৈ মই আৰু আদিৰ সন্মুখত আজি বহুত হাঁহি হাঁহি কথা পাতিছো। মামাৰ সন্মুখত হাঁহি কথা পাতিছো। ঘৰৰ পৰা ওলাই আহোঁতে মামাই মোৰ মূৰত হাত ফুৰাই কৈছে, মোৰ মৰমৰ যদি এই হাঁহিটো বিচাৰো মই। আৰু মোক কালি ৰাতিও আজিও কুৱে কৈছে যে মোৰ মৰমৰ বাজনী ঘূৰি আহিছে, মোৰ বাৰ মুখৰ হাঁহিটো ঘূৰি আহিছে। মোৰ বাক মই এইদৰে চাব বিচাৰো। আনকি আদিয়েও কৈছে যে মোৰ আগৰ ৰুহিজনী ঘূৰি আহিছে।
ঘৰৰ পৰা ওলাই আহোঁতে মামাই মোক এইটোও কৈছে যে ৰু সদায় তুমি হাঁহি থাকিবা। হয় মামা, মই তোমাৰ সন্মুখত, মোৰ আপোন সকলোৰে সন্মুখত সদায় হাঁহি থাকিম। লাগিলে মোৰ হৃদয়ত দুখে বেৰি নধৰক কিয়, তোমালোকক দেখুৱাই ফেক হাঁহি ময়ো মাৰিম, ময়ো ফেক স্মাইল দিম। কিন্তু তাৰ বাবে মোক ক্ষমা কৰিবা। চৰি, মোক তুমি বহুত দিছা মামা। এতিয়া সময় আহিছে মই তোমাক দিয়া, মই তোমাৰ বাবে কিবা এটা কৰা। সৰুৰ পৰা এতিয়ালৈকে মোক তুমি মৰমত তুলিছা, আৰু তাৰ বিনিময়ত মই তোমাৰ ছোৱালীৰ সুখ কাঢ়ি আনিব নোৱাৰো। মই কেতিয়াও আদিৰ হ'ব নোৱাৰো। মই খুব কেতিয়াও কষ্ট দিব নোৱাৰো। মই মামাক কষ্ট দিব নোৱাৰো।